নমস্কাৰ তোমালোকক আজি মই গণিতৰ অধ্যায় 7 নম্বৰটো পঢ়াবলৈ লৈছো যেটো চেপ্টাৰৰ নাম হৈছে ত্ৰিভুজ তে গতিকে আমি প্ৰথমে চাম আমি ত্ৰিভুজনো কি বস্তু তোমালোকে সবে আগৰ পৰা শিকিছা ত্ৰিভুজ পাইছা গণিতৰ সৰুৰ পৰা ত্ৰিভুজৰ বিষয়ে শিকি আহিছা এতিয়া তোমালোক যদি সুধে যে ত্ৰিভুজ কাক বোলে তোমালোকে কি কবা যে ত্ৰিভুজ হল তিনিডাল বাহুৰে আগুৰা এটা বন্ধ চিত্ৰ কেনেকুৱা আমি জানোৱে এটো এটা ত্ৰিভুজ এটো আমাৰ কি ত্ৰিভুজ A B C য'ত তিনিডাল বাহু আছে এডাল দুডাল তিনিডাল বাহু আছে আৰু তিনিডাল বাহুৰে আগুৰা বন্ধ ক্ষেত্ৰক কি বুলি কওঁ আমি ত্ৰিভুজ বুলি কওঁ এতিয়া আমি ত্ৰিভুজৰ ভাগ চাম ত্ৰিভুজক দুটা প্ৰকাৰে ভাগ কৰিব পাৰি এটা বাহু হিচাপে আৰু আমাৰ কোণ হিচাপে তোমালোকে জানাই বাহু হিচাপে আমি কি পাওঁ সমবাহু সমদ্বিবাহু আৰু বিষম বাহু এইবিলাক তোমালোকে সৰুতে পাইছা গতিকে মই ডিটেইলছত নাযাওঁ তথাপিও অলপ কৈ দিছো সমবাহু যি ত্ৰিভুজৰ তিনিডাল বাহু সমান সমদ্বিবাহু যি ত্ৰিভুজৰ দুডাল বাহু সমান আৰু বিষম বাহু যি ত্ৰিভুজৰ তিনিডাল বাহুৰ মান বেলেগ বেলেগ থাকে তাৰ পিছত আহিলে আমাৰ কোণ হিচাপে হ'ব আমাৰ প্ৰথম সূক্ষ্মকোণী ত্ৰিভুজ স্থূলকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজ প্ৰথম সূক্ষ্মকোণী ত্ৰিভুজ যি ত্ৰিভুজৰ যিকোনো এটা কোণৰ মান 90 ডিগ্ৰীতকৈ সৰু থাকে তেনেকুৱা ত্ৰিভুজক কি বুলি কয় সূক্ষ্মকোণী ত্ৰিভুজ সেকেন্ডটো আছে স্থূলকোণী ত্ৰিভুজ যি ত্ৰিভুজৰ যিকোনো এটা কোণৰ মান 90 ডিগ্ৰীতকৈ ডাঙৰ হেতু হয় স্থূলকোণী ত্ৰিভুজ তিন নম্বৰটো আহিল আমাৰ সমকোণী ত্ৰিভুজ কাক বুলি ক'ব যি ত্ৰিভুজৰ যিকোনো এটা কোণৰ মান 90 ডিগ্ৰী গতিকে এটো হল কি সমকোণী ত্ৰিভুজ তাৰ পিছত আমি আমাৰ চেপ্টাৰটোৰ যি মূল বিষয় ইয়াত ক'ব ত্ৰিভুজৰ সৰ্বসমতা আমি তাৰ বিষয়ে পঢ়িম প্ৰথমে আমি জানি লম সৰ্বসমতা মানে কি ঠিক আছে তোমালোকক মই হেখিনি কৈলম আমি প্ৰথমে জানো সৰ্বসমতা মানে কি ত্ৰিভুজৰ সৰ্বসমতা এতিয়া আমি দুটা ত্ৰিভুজক কেতিয়া সৰ্বসমতা বুলি কম আমি তাৰ ডেফিনেশনটো চাই লম দুটা ত্ৰিভুজ সৰ্বসম বুলি কোৱা হ'ব যদিহে ত্ৰিভুজ দুটাৰ আকাৰ আৰু আকৃতি একে এইটো হল ডেফিনেশন মানে সংজ্ঞা ত্ৰিভুজৰ সৰ্বসমতা কাক কয় দুটা ত্ৰিভুজক সৰ্বসম বুলি কোৱা হ'ব যদিহে ত্ৰিভুজ দুটাৰ আকাৰ আৰু আকৃতি একে তাৰ মানে কি কৈছে দুটা বস্তু একে শেপ হ'ব লাগিব আৰু আমাৰ আকৃতি আৰু শেপটো পুৰা একে হ'ব লাগিব চাবাচোন মই দুটা ট্ৰায়াঙ্গল আঁকিম এইটো এটা ট্ৰায়াঙ্গল এইটো এটা আমাৰ ট্ৰায়াঙ্গল
ট্ৰায়াংগল দুটা মই ত্ৰিভুজ দুটাৰ নাম দিলো A B C D E F এই দুটা ত্ৰিভুজ যদি সৰ্বসম হয় তেতিয়া তাক লিখিম কেনেদৰে আমি ত্ৰিভুজ A B C সৰ্বসম ত্ৰিভুজ D E F এইটা হল আমাৰ সৰ্বসমৰ চিন ত্ৰিভুজ A B C সৰ্বসম ত্ৰিভুজ D E F এতিয়া চাবা এইটো ত্ৰিভুজ যদি এইটো ত্ৰিভুজৰ সৰ্বসম হ'ব লাগে চোৱাচোন দুটা দেখা থাকে এইটো দেখাত আৰু এইটো দেখাত একে কিন্তু দেখাত একে হলে যে আমাৰ সৰ্বসম হ'ব সেইটো কথা নহয় সৰ্বসম হ'বলৈ কি হ'ব এইটোৰ যিটো আকাৰ আৰু এইটোৰ আকাৰ পুৰা একে হ'ব লাগিব তাৰ মানে চাবা মই এটা উদাহৰণ দিম এই দুটা সৰ্বসম হয়নে নহয় চাবা এই দুটা আমাৰ দেখাটো একে নহয় এইটো শেপ বেলেগ এইটো শেপ বেলেগ গতিকে এই দুটা আমাৰ সৰ্বসম নহ'ব এই দুটাৰ আমাৰ শেপটো কিতাপখন আৰু মোৰ হাতত যিটো ডাষ্টাৰ আছে আমাৰ শেপটো একে এইটো আয়তীয় ঘন এইটো আয়তীয় ঘন কিন্তু আমাৰ সৰ্বসম কেলে নহ'ব এইটোৰ যিটো আমাৰ আকাৰ আছে যদি এটো দিও কিতাপখনৰ লগত ডাষ্টাৰটো পুৰা মিলি যোৱা নাই মানে সমান নহয় এইটোৰ লগত কিতাপখন সমান নহয় সমান হ'ব লাগিব যদি সৰ্বসম হ'ব লাগে সমান হ'ব লাগিব এইটো ত্ৰিভুজ যিমান ডাঙৰ এইটো ত্ৰিভুজ কিমান ডাঙৰ এই দুটা ত্ৰিভুজ সমান হ'ব লাগিব তেতিয়াহে আমাৰ ত্ৰিভুজটা কি বুলি ক'ব সৰ্বসম বুলি ক'ব তাৰ মানে এইটো ত্ৰিভুজ যদি মই উঠাই নিও এতে বহাই দিও এই ত্ৰিভুজটো যদি মই উঠাই নি এই ত্ৰিভুজটোৰ ওপৰত বহাই দিও এই ত্ৰিভুজটো এইটো বাহু ত্ৰিভুজ আৰু দুটা বাহু ত্ৰিভুজ পুৰা মিলি যাব লাগিব এইটো ত্ৰিভুজ ইয়াত দিলে যাতে তলৰ বাহুডাল ওলাই নাথাকে তেনেকে আমাৰ মিলি যাব লাগিব বা এইটো ত্ৰিভুজ যদি আমি উঠাই আনি এইটো দিও মিলি যাব লাগিব বাহিৰত তেতিয়া কি হ'ব তা সৰ্বসম বুলি কোৱা হ'ব আৰু তেনে ক্ষেত্ৰত এইডাল সমান এইডাল সমান চাবা আমি সৰ্বসমতাৰ বিষয়ে অলপ বেছিক কথাখিনি পঢ়িলো এতিয়া দুটা ত্ৰিভুজ মই আঁকিম সৰ্বসমতা হ'ল এই দুটা ত্ৰিভুজ মই ধৰি ললো সৰ্বসম এইটো ত্ৰিভুজৰ নাম দিলো ABC এইটো ত্ৰিভুজৰ নাম দিলো DEF গতিকে এই দুটা সৰ্বসম মানে তোমালোকে বুজিব লাগিব যে এই AB বাহুডাল DE ৰ সমান BC বাহুডাল EF ৰ সমান আৰু AC বাহুডাল DF ৰ সমান তাৰ মানে কি তোমালোকে সৰ্বসমৰ তাত এটা বস্তু পাবা CPCT ইম্পৰ্টেন্ট হয় এইটো কথা জানিব লাগিব CPCT যাৰ ফুল ফৰ্ম হ'ল corresponding parts of congruence triangle এইটো মানে কি চাবা corresponding মানে অসমীয়াত অনুৰূপ মানে কি ABC ত্ৰিভুজটোৰ AB বাহুডালৰ অনুৰূপ বাহু হ'ল DE ঠিক তেনেদৰে BC বাহুৰ অনুৰূপ বাহু EF AC ৰ অনুৰূপ বাহুডাল হ'ল DF গতিকে এইবিলাক সমান হ'ব AB সমান DE হ'ব BC সমান EF হ'ব আকৌ AC সমান DF হ'ব ঠিক তেনেদৰে corresponding angle বিলাকো সমান থাকে মানে অনুৰূপ কোণ বিলাক ইয়াত অনুৰূপ কোণ কি হ'ব A কোণৰ অনুৰূপ কোণ B কোণ এইটো কোণৰ সমান এইটো কোণ হ'ব A কোণ সমান D কোণ ঠিক তেনেদৰে B কোণ সমান E কোণ
আকৌ C কোণ সমান F কোণ মই ইয়াক চাবা এটা কোণত এডাল এডাল চিন দিছো তাৰ মানে বুজিব লাগিব যে এইটো কোণ সমান য'ত এডাল এডাল আছে সেই দুটা সমান য'ত দুডাল দুডাল আছে সেই দুটা সমান য'ত তিনডাল তিনডাল আছে সেই দুটা সমান যদি তোমাক কোৱা থাকে যে যিকোনো দুটা ত্ৰিভুজ সৰ্বসম তেতিয়া তোমাক বুজিব লাগিব তাৰমানে এইটো সমান এইটো সমান এইটো সমান সৰ্বসম বুলি ক'লে তুমি সেইখিনি জানিব লাগিব গতিকে এইখিনিৰ পৰা পিছত আমি পাম স্বীকাৰ্য তাৰমানে দুটা ত্ৰিভুজক তুমি সৰ্বসম বুলি কোৱাৰ স্বীকাৰ্য থাকে পাঁচটা সেই পাঁচটা স্বীকাৰ্যৰ বিষয়ে আমি এতিয়া পঢ়িম প্ৰথম স্বীকাৰ্য SAS অসমীয়াত বাহু কোণ বাহু মানে S মানে সাইড আৰু A মানে এংগল দুই নম্বৰ স্বীকাৰ্যটো হ'ল S স্বীকাৰ্য বাহু স্বীকাৰ্য তিন নম্বৰ স্বীকাৰ্যটা পাবা ASA মানে কোণ বাহু কোণ তিন নম্বৰ স্বীকাৰ্য এইটো হ'ল চাৰি নম্বৰ স্বীকাৰ্য পাবা AAS মানে কোণ বাহু পাঁচ নম্বৰ পাবা স্বীকাৰ্য RHS মানে R মানে ৰাইট এংগল মানে 90 ডিগ্ৰী যিকোনো মান 90 ডিগ্ৰী ৰাইট এংগল কৰি H হাইপোটেনিয়াস আৰু S মানে হ'ল যিকোনো এটা সাইড মানে এটা 90 ডিগ্ৰী কোণ তাৰপিছত কৰ্ণডাল আৰু যিকোনো এটা বাহু যদি সমান থাকে তেতিয়া আমি RHS স্বীকাৰ্যৰ পৰা দুটা ত্ৰিভুজ সৰ্বসম দেখাম আমি প্ৰথমে SAS স্বীকাৰ্যটো চাই লম কেনেকুৱা দুটা ত্ৰিভুজ ললো এই দুটা ত্ৰিভুজ নাম দিলো মই A B C D E F যদি এইটো স্বীকাৰ্যত কৰিব লগা হয় চাবা এইটো স্বীকাৰ্যত কি আছে দুডাল বাহু আছে আৰু মাজতো কি আছে কোণ আছে গতিকে SAS স্বীকাৰ্যত তুমি তিনিটা শর্ত দিব লাগিব মানে এই দুটা ত্ৰিভুজৰ যিকোনো তিনিটা পাৰ্টস সমান বুলি দেখাব লাগিব আৰু সেই পাৰ্টস বিলাক দুটা বাহু সমান দেখাব লাগিব আৰু এটা কোণ আৰু যি দুটা আমি বাহু সমান দেখাম তাৰে মাজৰ কোণটো সমান দেখাব লাগিব তেতিয়া কি শৰ্তত কৰিব SAS কেনেকৈ আমি চাম মই ধৰিলো BC ডাল EF সমান এই দুটা ত্ৰিভুজৰ BC ডাল EF সমান ধৰিলো এইটোৰ মান 5 cm এইটোৰ মান 5 cm AC ডাল DF সমান AC ডাল DF সমান কোন ডাল ললো চাবা BC ডাল ললো এটা ত্ৰিভুজত চালে হ'ব BC ললো এই ডাল ললো আৰু AC কথা লিখিছো BC লৈছো AC লৈছো এইটো লৈছো গতিকে সাইডৰ দুডাল বাহু ললো আমি যদি এইটো শর্ত কৰিব লগা হয় এই বাহু দুডালৰ মাজৰ কোণটো কৰিব লাগিব কোন দুটা বাহু লৈছিল চোৱা এইডাল বাহু লৈছিল এইডাল বাহু লৈছিল গতিকে আমি কোণটো কোণ সমান দেখাব লাগিব এইটো কোণ কাৰণ এই দুডাল বাহুৰ মাজৰ কোণ এইটো গতিকে C কোণ সমান তেনেকৈ এইফালে হৈ আহিব F কোণ গতিকে এই তিনিটা দেখাই পেলাই আমি কোনটো শর্ত কৰিব SAS শর্ত এইটো মাজত লিখি লব পাৰো
সমান F কোণ আৰু AC সমান DF গতে এই তিনিটা শর্ত পৰা আমি কি পাও এই দুটা ত্ৰিভুজ সৰ্বসম হ'ব আৰু সৰ্বসম হোৱা স্বীকাৰ্যটো কি হ'ব SAS এতকে SAS স্বীকাৰ্য মতে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ DEF এইটো হ'ল আমাৰ ফাৰ্স্ট স্বীকাৰ্য বাহু কোণ বাহু যেটো স্বীকাৰ্য দুডাল বাহু সমান দেখায় মাজৰ কোণটো সমান দেখাব লাগে তাৰ পিছত চাও আমি দ্বিতীয় স্বীকাৰ্য SSS স্বীকাৰ্য এইটো স্বীকাৰ্যত কেনেকুৱা হ'ব ঠিক তেনেদৰে আমি দুটা ত্ৰিভুজ ললো আকৌ নাম দিলো ABC DEF এই দুটা ত্ৰিভুজ আমি ললো AB ডাল DE ৰ সমান BC ডাল EF ৰ সমান আকৌ AC ডাল DF ৰ সমান AC ডাল DF ৰ সমান তোৰা এটো 2 সেন্টিমিটাৰ এটো 3 সেন্টিমিটার এটো 3 সেন্টিমিটার এটালো 5 সেন্টিমিটার এটালো 5 সেন্টিমিটার এবাৰ চোৱা তাৰ মানে দুটা ত্ৰিভুজ যদি সৰ্বসম ক'ব লগা হয় এনেকে তিনিটা পাৰ্টস তুমি সমান দেখাব লাগিব এটো ত্ৰিভুজৰ লগত এটো ত্ৰিভুজৰ তিনিটা বস্তু সমান দেখাব লাগিব হয়তো বাহু সমান দেখাব লাগিব নতুবা কোণ গতে যেহেতু এইটো চাবাচোন তিনিডাল কি তিনিডাল বাহু এই বাহু এটু বাহু গতিকে যেহেতু তিনিডাল বাহু লৈছো আমি গতিকে এটো কি শব্দ কৰিব বাহু 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 বা SSS শর্ত মতে ত্রিভুজ ABC সৰ্বসম ত্রিভুজ DEF প্ৰথমতে কি আছিল আমাৰ দুডাল বাহু লৈছিল এটা মাজত কম লৈছিল কাৰণ SAS আছিল এইটো আমি তিনিটা বাহু দেখাইছো সমান বুলি গতিকে এইটো আমাৰ বাহু 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 স্বীকাৰ্য হৈছে ঠিক তেনেদৰে আমি 3 নম্বৰ স্বীকাৰ্যটো চাম যেটো আছে আমাৰ A আছে আমাৰ আছে A আছে ঠিক তেনেদৰে হেইটা ত্ৰিভুজ থাকিল আমাৰ এইটা ত্ৰিভুজ চাবা এবাৰ মই ধৰিলো B কোণটো E কোণৰ সমান C কোণটো F কোণৰ সমান আৰু BC বাহুডাল EF ৰ সমান এইবাৰ চাবা আমি যে তিনিটা পাৰ্টস লম এবাৰ কি কি লৈছো চাবা B কোণটো কাৰ সমান E কোণৰ সমান BC বাহুডাল EF ৰ সমান আকৌ C কোণটো F কোণৰ সমান তিনটা শব্দ দেখালো এটো ত্ৰিভুজৰ তিনিটা অংশ এটো ত্ৰিভুজৰ তিনিটা অংশৰ লগত সমান কৰি দেখালো আৰু এই তিনিটা কি চাবা দুটা কোণ আছে এটো আমাৰ কোণ এডাল চিনে কোণ বুজায় আৰু এডাল আমাৰ বাহু এই আছে শর্তটো কেনেকুৱা চাবা সাইডৰ পিনে দুটা কোণ থাকি মাজৰ বাহুডাল ল'ব লাগে চোৱাচোন এইটো ত্ৰিভুজৰ এইটো কোণ আছে এই দুটা কোণৰ মাজৰ বাহু কোনডাল BC ডাল গতিকে আমি মাজৰ বাহুডাল লৈছো এই দুটা কোণৰ মাজৰ বাহুডাল যদি লও তেতিয়া এই বিচৰ্গ কৰে এটা দুটা কোণ আছে মাজৰ বাহুডাল লৈছো এটা দুটা কোণ সমান দেখাইছো মাজৰ বাহুডাল লৈছো গতিকে এই দুটা কি সব এইটো কি হ'ব A আছে শর্ত মতে এটাকে A আছে শর্ত মতে ত্রিভুজ ABC সর্বসম ত্রিভুজ
DEF এইটো গল আমাৰ 3 নম্বৰ শৰ্ত তাৰ পিছত আহিল আমাৰ 4 নম্বৰ শৰ্ত 4 নম্বৰ শৰ্তটো কি আছে AAS শর্ত AAS শর্ত এইটো চাবা কেনেকুৱা শর্ত A মানে এংগল মানে কোণ A মানে এংগল মানে দুটা কোণ সমান হয় এটাৰ বাহু সমান হ'ব লাগে ধৰিলো মই B কোণটো E সমান A কোণটো D সমান B কোণ E সমান A কোণ D সমান আৰু মই ধৰিলো এবাৰ BC ডাল EF সমান এবাৰ চোৱা দুটা কোণ সমান দেখাইছো আৰু এটা বাহু দেখাইছো এবাৰ কিন্তু এটো শৰ্তত একো নাই যি মাজৰ কোণটো লাগে নে সাইডৰ লাগে একো নাই যি কোনো দুটা কোণ সমান দেখায় যি কোনো এটা বাহু হলে এটা হলে কথা নাই এটা হলে কথা নাই তেতিয়া আমাৰ কি শৰ্ত কৰিব AAS শর্ত কৰিব তাকে AAS শর্ত মতে ত্রিভুজ ABC সৰ্বসম ত্রিভুজ DEF আমি চাৰিটা পালো লাষ্ট আমাৰ স্বীকাৰ্যটো হ'ল RHS এইটো চাবা R মানে মই কি বুলি কলো রাইট এংগল এটা ত্রিভুজটো আমি রাইট এংগল মানে 90 ডিগ্ৰী আমি 90 ডিগ্ৰী কাটিম এই দুটা আমি ট্রায়াঙ্গল আঁকিলো ABC DEF right angle মানে R 90 ডিগ্ৰী তাৰ মানে ইয়াত এটা সমান কোণ থাকিব লাগিব 90 ডিগ্ৰী ইয়াত চাবা মই V কোণটো 90 ডিগ্ৰী কাটিছো E কোণটো 90 ডিগ্ৰী কাটিছো তাৰ মানে এই দুটা মান 90 ডিগ্ৰী গটে এই দুটা মান সমান হ'ব V কোণ সমান E কোণ তাৰ পিছত কি আছে RHS মানে H মানে কি হাইপোটেনিয়াস মানে কৰ্ণ কৰ্ণ কাক বোলে সমকোণটোৰ সন্মুখৰ বাহুটোক কৰ্ণ বুলি কয় গতিকে এইটো সমকোণ সন্মুখৰ বাহু AC গতিকে AC সমান ইয়াৰ সমকোণ E তাৰ সন্মুখৰ বাহু DR ঠিক আছে AC সমান DR নেক্সট আহিল S S মানে যিকোনো এটা বাহু লোৱা এটা বাহুটো গলে বাকি দুটা বাহুৰ যিকোনো এটা লোৱা ললো মই BC এফালে কি হ'ব ইয়া গতিকে এইটো ত্ৰিভুজৰ তিনিটা পাৰ্টস এইটো ত্ৰিভুজৰ তিনিটা পাৰ্টস সমান দেখালো আৰু যত কি কি আছে এটা 90 ডিগ্ৰী কোণ আছে বাকি বাহুৰ এটা কৰ্ণ আৰু এটা যিকোনো বাহু গতিকে এইটো হ'ব RHS শৰ্ত মতে ত্রিভুজ ABC সৰ্বসম ত্রিভুজ DEF এখিনি হ'ল আমাৰ মেইনলি সৰ্বসমতাৰ বেসিক কথা আৰু আমাৰ স্বীকাৰ্যৰ বিষয়ে এই পাঁচটা স্বীকাৰ্যৰ বিষয়ে আমি কলো এখিনি জানি পেলাই আমি অনুশীলনী পিছে আগবাঢ়িম গতিকে আমি আজিলৈ এৰিলো নেক্সট দিনা আমি অনুশীলনী চাম তে আজিলৈ আমি এখিনিতে এৰিলো নেক্সট আমি আকৌ নেক্সট ক্লাছত লগ হৈ আমি ইয়াৰ পিছৰ অনুশীলনী চাম আজিতো আমি বেসিক ইন্ট্ৰোডাকশনখিনি চালো ট্ৰায়াঙ্গলৰ এখিনি তোমালোকে ভালকৈ অধ্যয়ন কৰিবা ঘৰত আৰু যোনখিনি বুজি নোপোৱা মোক পাৰ্সোনালি হোৱাটছএপত মেছেজ কৰিবা আৰু ফোন কৰি সুধিব পাৰা বা হোৱাটছএপত মেছেজ কৰিলে হ'ব নেক্সট এই ক্লাছটো তোমালোকৰ লগৰ মানে 9 ক্লাছৰ সকলোকে যাতে পোৱাকৈ শ্বেয়াৰ কৰি দিবা তোমালোকে সেইখিনি এৰিলো বাকি ভালদৰে কৰিবা